একবাৰ বৰপেটেনীৰ ঘৰৰ পৰা আহোঁ ৰ। ঘৰতনো বহি বহি কিমান থাকিম, আৰু ইচ্ছা নোহোৱা হৈছে ঘৰত বহি বহি থাকিবৰ কাৰণে। একবাৰ বৰপেটেনীৰ পৰা আহোঁ ৰ। কিবা অলপ নাখাবাই পাওঁ তাতে, না এখন তামোলে খাব পাওঁ। একবাৰ আহোঁ যাই কিনে। বৰপেটেনী বা ঘৰত আছে না নাই যাই চাওঁ ৰচোন একবাৰ। বৰপেটেনী, বৰপেটেনী ঘৰত আছা নেকি? বৰপেটেনী, দুনিয়াৰ কাপোৰ ধুইছা দেখোন, বৰষুণৰ কাৰণে এনেকে মেলি দিছি। হালদি বেৰেনি মই আহিছো, বচোন ব দুখৰ কথা নাই। দেৱ কেনে খবৰ গিলা ভাল না তোৰ? খবৰ আছো আৰু কোনো মতে। একদম অৱস্থা বেয়াই বৰপেটেনী। কিবা কৰি আছোঁ আৰু ঘৰখনত যি জ্বালা যি দুখত আছোঁ। মই তাকে ভাবি অলপ ওলাই আহিলোঁ, বোলো মই নহয় বৰপেটেনীৰ লগত কথা পাতলি না অলপ মনটো ভালে লাগে, সেইকাৰণে মই ওলাই আহিলোঁ। তই কেনে অৱস্থা তোৰ, ভাল না? মোৰো সেই একে অৱস্থা। বোৱাৰী ল'ৰাটো ল'ৰায়ে, বোৱাৰীও না হেৰি নকৰে, ল'ৰাইও হেৰি নকৰে। বোৱাৰীটো জানাই কেনেকুৱা বোৱাৰী আজিকালি, একদম মানে কি মোৰ আগতেই চুটি চুটি কাপোৰ পিন্ধি নাচি থাকে, মোবাইলত কিবা ৰিলে কিবা বনাই সেইগিলা একদম কৰি নাচি থাকে। ভাতে দিব লাগে নে চাহে দিব লাগে, একো জ্ঞানেই নাই। কি কবি মোৰ কাহিনী ঘৰখনৰ, কোনোফালে মই একো হেৰি নাপাওঁ। নিজস্ব বুলি একো নহয় গেলে বৰপেটেনী, মোৰ নিজস্ব বুলি একো নহয়। যেতিয়ালৈকে মতাটোই কৰিব পৰা আছিল তেতিয়ালৈকে নিজস্ব আছিল। ইচ্ছামতে খাইছিলোঁ, ইচ্ছামতে পিন্ধিছিলোঁ। যেতিয়াৰ পৰাই মতাটোই কৰিব নোৱাৰা হ'ল তেতিয়াৰ পৰাই মই একো নাপা হ'লোঁ, না পিন্ধবা পাওঁ না খাবা পাওঁ। মতাটো যেতিয়াৰ পৰা কৰিব নোৱাৰা হ'ল তেতিয়াৰ পৰাই বেটাইও গুৰুত্ব নেদে, বোৱাৰীও গুৰুত্ব নেদে। যি দে তাকে খাব লাগে। ৰাতিপুৱাৰ পৰা এক কাপ চাহ খুজি চাহ এক কাপ নাপাওঁ মই ঘৰত খাবৰ কাৰণে। মই তাকে চিন্তা কৰি ওলাই আহিছোঁ, বোলো বৰপেটেনী যদি আছে তাতে এক কাপ চাহ খাই আহোঁ। তই চাহ এক কাপ দিবা পাৰিবি নেকি বৰপেটেনী? মোক চাহ খাব বৰ ইচ্ছা গৈছে বৰপেটেনী মোক। যি অৱস্থা ঘৰত, চেনি লুকে থৈ দে, চাহপাত লুকে থৈ দে। মই চাহ এক কাপ খাব ইচ্ছা কৰিলে চাহ খাব নাপাওঁ। মই আছোঁ দে আৰু বৰপেটেনী কিবা কৰি। এই মতাটোৱে কৰিব নোৱাৰা হ'ল, বিচনাত পৰলা। মতাটোকে মই ভালকৈ যত্ন কৰিব নোৱাৰা হৈছোঁ। মই মতাটো খাৱা ইচ্ছা কৰা বস্তু আনি দিব নোৱাৰোঁ। বেটাক ক'লি বেটাই কয় যি খাই আছা সেয়ে খাই থাক, তহঁতে যি খাই আছা সেয়ে খাই থাক। পাইছা যে তহঁতে ভাতকেইটা খাবৰ কাৰণে, বেছি বকৰ কৰিলি আশ্ৰমত নি থৈ আহিম। আৰু থাকোঁ দে আৰু মনে মনে গালি মাত খাই কিনে। আৰু কিকেইটা জীৱননো কিনকেইটা জীৱন বাচি থাকিম, আধা জীৱনটো গেলে শেষকালটো আৰু মনে মনে চলি আছোঁ দে। মোৰো সেই একে অৱস্থা হৈছে। মোৰো বোৱাৰী একো হেৰি এনি বেলা তেনি যোৱাত চাহ দিব, ভাত দিব সেই 3টা 4টা বজাত। আহি ক'ৰবাত যায় কামত ওলাই, তাৰ পৰা আহিহে ভাত বনাব দিব, খাম তেতিয়াহে। আৰু একদম মানে নিজৰ ইচ্ছামতে চেনি চাহপাত ক'ত বা থৈ দিয়ে, কি কৰে। মই আজি অলপ চেনি চাহপাত দেখা পাইছোঁ ৰ, মই তোৰ কাৰণে অলপ চাহ বনাওঁ ৰ। চেনি চাহপাত বা ক'ত থলা, এতিয়া ক'ৰবাত থৈছিল দেখা পাইছিলোঁ, ক'ত বা থলা চেনি চাহপাতে নাপাওঁ দেখোন। এতিয়া পাইছোঁ ৰ, চাহ। আইঐ কিবাকে আনিছোঁ ৰ চাহ অলপমান। লচোন ধৰ। কি খাবি আৰু বিস্কুট চিস্কুট বা ক'ত থৈছে এইগিলাটো দেখাই নাপাওঁ। হ'ব দে সুধা চাহ গলটো জিকালিয়ে হ'ব দে, গলটো জিকিলিয়ে হ'ব দে। চাহত মিঠা হৈছে না?
হৈছে এই গলটো ভিজলি হ'ল দে। অলপমান চেনি আছিল তাকে মই অলপ দিছোঁ ক'ৰবাত দুকে থৈছি কমকৈ থৈ দে টেমাত বহুত চালোঁ না চবত থৈ দিছি মোক নকয় দুকে থৈ দিছে এই টেমাটোত যিখিনি আছিল ৰুকি বাকি তাকে 2 কাপ চাহ বনালোঁ। কোনোবাই আহিলে দিবি বুলি চাহ দিবি বুলি কোনোবাই বহুত চালোঁ কি কৰবি এই মোৰ আগতে হাতা হাতা কাপোৰগিলা পিন্ধি একদম নাচি থাকে কিবা ৰিলছে নে কি বনাই থাকে। মই যদি কওঁ ক'ব বুঢ়ী তই কি জানা এইগিলা আজিকালি মডাৰ্ণ যুগৰ মই মডাৰ্ণ বোৱাৰী তই হৈছা সেই সত্য যুগৰ তোৰ লগত মোৰ পাত্তা নিমিলে সেনেকৈ কয়। কি কবি ল'ৰাক কবি ল'ৰাই ক'ব কি তই এইগিলা কথা কৈ থাকা বেছি কথা কাজিয়া কৰা তোক মই বৃদ্ধাশ্ৰমত থৈ আহিম। নকবি বৰপেটি চুপ চাপ শুনি থাকবি। ভাবা নাছিলোঁ বেটাই যে এনেকুৱা হ'ব। কাম কৰি খুৱাইছিলোঁ সময়ত বেটা ইমান কষ্ট কৰি খুৱাইছিলোঁ। আজি সেই বেটাই আজি মাকক ইমান ডাঙৰ ডাঙৰ কথা কয়। মাকক ভাত খোৱা টান পায়, মাকক বস্তু দিবা টান পায়। মোৰ আগতে বজাৰ কৰি আনে মোক এটা ব্লাউজ আনি দিবৰ কাৰণে সিহঁতৰ মনত নাই। এই বহুত দুখ দে মাই, বহুত দুখ। মই বহুত দুখত চলি আছোঁ। আৰুনো কিমান দিন থাকিম ভগৱানকহে কৈ আছোঁ হে প্ৰভু সোনকালে লৈ যোৱা প্ৰভু এই সংসাৰৰ পৰা আৰু থাকিবৰ ইচ্ছা নাই প্ৰভু সোনকালে লৈ যোৱা। দে চাহ খোৱা হ'ল নে গিলাচকেইটা থৈ আহোঁ দে দেখা পালি হাল্লা কৰিব ক'ব চাহ চাহ বনাই বনাই খুৱাইছা সেইকাৰণে মই কেইটা ধুই থৈ দিওঁ। এই অলপ বহো আৰু কথা চথাই পাতোঁ। বৰপেটিনী তামোল আছিল নেকি অলপ খাবার আছে নেকি চাব লাগিব যাচোন একবাৰ অলপ খাওঁ মুখখন গোটাই মিঠা মিঠা লাগিল। মোৰ ঘৰতো নাই তামোল। তামোল আছে ৰ পাণ হে নাই। পাণ নাই তামোলকে খাব লাগিব। পাণ নাই এই চাধা আছে নেকি অলপ আজি বহুত দিনৰ পৰা চাধা খাওঁ নাই মোৰ বৰ মন যায় আছে। অলপ আছে যদি নাখাওঁ যা তামোল পাণ নাই নহয়। পাইছোঁ ৰ চাধা অলপ টেমাটোত আছে দেখোন আমাৰ এওঁ চাধা খাই না। বুঢ়াটোৱে চাধাৰ কাৰণে মৰে চাধা খাবৰ কাৰণে চাধা বিচাৰিয়ে থাকে। এই চাধাটো আনি থৈ দিওঁ আৰু মই আজি বহুত দিনৰ পৰা চাধা খাব পৰা নাই। এতিয়া খাৱা বুলি গম পাই সি লুকে থৈ দিয়ে। আমাৰ বুঢ়াই চাধা খাই নহয় সেইকাৰণে চাধা মই আনি থৈ দিওঁ নহ'লে আৰু হাল্লা কৰে বুঢ়া খাব নাপালি হাল্লা কৰে কয় চাধা এতিয়া বুঢ়া হৈছোঁ কাৰণে চাধাখিনিও খাব নাপাওঁ একোৱে খাব নাপাওঁ সেনেকুৱা কৰে। সেইকাৰণে আৰু মই ক'ৰবাত পইচা পাতি অলপ পালেই মনে মনে চাধাখিনি আনি থৈ দিওঁ। বুঢ়াৰ কমচে কম অলপ ভাল পায় আৰু মই চাধাই কেতিয়াবা চুৰ কৰোঁ অলপ অলপ চুৰ কৰোঁ। আজি আৰু বহুত দিন মই চুৰ কৰিবও পৰা নাই সেইকাৰণে মোৰ বৰ ইচ্ছা যায় আছে চাধা খাব। খাই খাই অভ্যাস হৈছে নহয় চাধা নাখালি থাকিব নোৱাৰি তোলোকে নাখালি থাকিব। তই খাবি নেকি অলপ? মই নাখাওঁ দে মোৰ চাধা খোৱা অভ্যাস নাই দে মোৰ আৰু খাই খাই অভ্যাস হৈছে নহয়। নাখালি মোৰ বস্তু পানে নাই যে সেইকাৰণে হ'ব দে চাধাখিনি যে পাইছোঁ মই বহুত দিন চাধা খোৱা নাই মই অকণমান খা সুধাকে মই আৰু এই সুধাই নিকাই খাই থাকোঁ কি কৰিম। পাণ নাই বুঢ়া হৈছোঁ পাণ খুজিলেও হাল্লা কৰিব কিবা খুজিলেও হাল্লা কৰে সেই নকওঁ আকৌ মনে মনে থাকোঁ আৰু কি কৰিম। হ'ব দে মনে মনে থাকবি একো হাল্লা নকৰবি দে তোৰ বহি আহি পাব নহয়। মই যাওঁ দেই আৰু বৈৰেৰে আহি পাব নহয়। ঘৰতো হাহাকাৰ কৰি আছে কিজানি ক'ত গেল কাৰ ঘৰত যায় কাৰ কথা পুচনা গাই আছে আমাৰ কথা কৈ আছে নেকি সেইগিলা আৰু ভাবি থাকে নহয়। মই যাৱাৰ পিছত গোটাই গালি পাৰিব মোক গোটাই উঠে গালি পাৰিব। পিছে বেয়া চেয়া নাপাবি হ'লে কঁকালৰ বিষ বাপৰে কি কৰিবি আৰু এই বুঢ়া হ'লেও কঁকালৰ বিষে আগত ধৰে দে উপায়তো নাই। চাধাখিনি খাব পাই বৰ ভাল লাগছে ইমান দিন চাধা খাব পাওঁ।